ঘৰৰ ওচৰত এটা অনুষ্ঠান আছিল, এই অনুষ্ঠানত মানে চবেই আমি এনেই ফূৰ্তি কৰি খাই আছোঁ কিবা কিবি। তেতিয়া মানে ৰাতি হৈ গ'ল, মই শুই আছোঁ মানে হঠাতে ৰাতি 10টা 10:30 মানত এনেকৈ কিবা আহিল, কিবা হৈছে বোলে সৰু বাতি কি হ'ল, এই দাদা এক্সিডেণ্ট হৈছে, এই ওলাই গ'ল, এইটোৱেই ঘটনা আৰু নাই কোনো ঘটনা। মই একদম যে কি ক'ম, মই পালিছোঁ, দাদা মই ঢুকাইছে, দাদা জন্ম দি ঢুকালে, দুটাক মই মানুহ কৰিছোঁ। কেইদিনমান পূৰ্বে বিয়া হৈছিল ল'ৰাটো? এই 21 দিন হ'ল। আজি ডিচেম্বৰৰ 10 তাৰিখত বিয়া, 12 তাৰিখে পাৰ্টি আছে, আজি 25 কিমান তাৰিখ, আজি 3 তাৰিখ। আজি বিয়াখন এনেই ঘৰৰ পৰা একদম 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 মানে ইমান হুলস্থুল বিয়া, মানে আমাৰ চিম্পুল ফেমিলিত নহয় ভাইটিটো, এইটো মানে ছোৱালীটো আমাৰ ইমান হেপী, মানে আমি আজি ঘৰত মানে পাৰ্টি কৰি আছোঁ, আমি ফেমিলি পাৰ্টি ঘৰত, মানে বাইদেউ ঘৰ এতে, সৰু বাইদেউ ঘৰ এতে, চব এতে তাতে কৈ আছোঁ। দেখা গৈছে যে কইনাই এতিয়ালৈ মানে কথাটো বিশ্বাস কৰিব পৰা নাই আৰু এতিয়া চক হৈ আছে, কোনো মাত বল নোহোৱা হৈ গৈছে। এইটো এটা চিন্তা আমি হৈ আছোঁ যে কি হ'ব, মানে ডাক্তৰ মাতিছিলোঁ আমি, ডক্টৰ মাতি মানে আহিছিল বাইদেউ এজন এই আমাৰ চিভিলৰ, কৈ একো চিন্তা নকৰিব নালাগে, হ'ব লাহে লাহে, কিন্তু কিবা খোৱালে আমাৰ পাৰ্মিশ্যন ল'ব লাগিব, ডক্টৰৰ পাৰ্মিশ্যন, উইদাউট পাৰ্মিশ্যন নহ'ব। দুৰ্ঘটনাটো কিহৰ কাৰণে হোৱা বুলি ভাবে? ঘন কুঁৱলীৰ কাৰণে হৈছে নেকি? ঘন কুঁৱলীৰ কাৰণেই হৈছে, মানে কালি কি কাক বা থ'ব গৈছে ৰাতি, মানে এতিয়া খানা খাব শুই আছিল, ঘৰত শুই আছিল, এই সৰু ভাইটিটো মাতি লৈ গ'ল, দাদা দুটা নিজা ভাই কিন্তু কাজেন, তাৰপিছতে এই মাতি লৈ গ'ল, এই গুচি গ'ল। তাৰ দেউতা নিজে, সেই ভাইটিটোৰ দেউতাই ক'লে যে এই যাব নালাগে মাতা নাই দিল, তেতিয়া গুচি গ'ল। মানুহ থ'বহে গৈছিল, গোটেই ফ্ৰেণ্ডৰ ইমান মানে চব ফ্ৰেণ্ড, তাত মানে কিমান যে ফ্ৰেণ্ড, ছোৱালী ফ্ৰেণ্ড, ফ্ৰেণ্ড চব, মানে বড় ফ্ৰেণ্ড, হিন্দী বেংগলী চব। শুভমৰ অৱস্থা কেনেকুৱা? শুভম অৱস্থা ভাল নহয় শুনা মতে, কিন্তু আমি খবৰেই ল'ব পৰা নাই, আমি ভাল নহয় বুলি শুনি আছোঁ। দুয়োজনে ককাই ভাই আছিল? কাজেন মানে এইটো জেঠালৰ, এইটো জেঠা, এইটো কাজেন, সৰু ভাই।